Hello and welcome back to Ankuran IAS Academy. পুনৰ আপোনালোকৰ ওচৰলৈ আমি ভিডিঅ' এটি লৈ আহিছো টপ 10 আছামিজ লিটাৰেচাৰৰ বিষয়ে আমি কোৱেশ্চনছ লৈ আহিছো আৰু এই কোৱেশ্চন লৈ আনাৰ এটা উদ্দেশ্য আপোনালোকৰ ওচৰলৈ যে লাষ্ট টাইম আপোনালোকৰ এটা কোৱেশ্চন আহিছিলে এডিআৰি 2.0 কোৱেশ্চনটো আছিলে হু প্লেড দা টাইটেল ৰোল ইন দা 1969 ভাৰ্জন অফ স্পষ্টকে দেখা নাই কোৱেশ্চনটো মই কৈ দিছো হু প্লেড দা টাইটেল ৰোল ইন দা 1969 ভাৰ্জন অফ ডক্টৰ বেজবৰুৱা ডক্টৰ বেজবৰুৱা 1969 এটা মুভি হয় তাত মানে টাইটেল ৰোল কোনে প্লে কৰিছিলে আহিছিলে আৰু সেই টাইমত ডক্টৰ বেজবৰুৱা 2 ফিল্ম ৰিলিজ হৈছিলে তেনেকে এবাৰো আপোনালোকক এডিআৰিত এনেকুৱা কোৱেশ্চনছ আহিব পাৰে সেই উদ্দেশ্যে আপোনালোকক মানে questions লৈ আনা হৈছে আৰু আপোনালোকে যাতে নেক্সট questions আহিলে ভুল নকৰে বুজিছে আৰু এবাৰ ককা দেউতা নাতি আৰু হাতী এয়া 2 মানে ভাৰ্জন 2 ৰিলিজ হ'ব তো তাৰে questions হয়তো which current high profile political leader acted as a child artist the grandson in the original 1983 film আমাৰ এডিটৰে অকমান প্ৰবলেম কৰিলে ইয়াত ফিল্মৰ নাম নিদিলে তো ককা দেউতা নাতি আৰু হাতী ককা দেউতা নাতি আৰু হাতী আপোনালোকে এইটো এনসাৰ জানে যদি আপোনালোকে কমেন্টত জনাব আৰু কোনে কোনে এই মুভিটো চাইছে আমাৰ কমেন্ট সেকশনত জনাব এৰ অপচনছ আছে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ তো আপোনাৰ শুদ্ধ উত্তৰ হৈছে আমাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে চাইল্ড আৰ্টিষ্টৰ ৰোল কৰিছিলে ইউটিউবত আছে আপোনালোকে ফিল্মটো চাব পাৰে খুবেই ভাল ফিল্মটো এডিটৰে যাতে আগন্তুক এনেকুৱা ভুল নকৰে এনেকুৱা বস্তুটো ফিল্মটো লিখি দিলে কেনেকে আমি জানিম হয় নহয় 1983 ৰিলিজ হৈছিলে ককা দেউতা নাতি আৰু হাতী আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই ফিল্মত পাৰ্ট লৈছিল বা অংশগ্ৰহণ কৰিছিলে আৰু এইটো আমি কোৱেশ্চনছ ককা দেউতা নাতি আৰু হাতীৰ ওপৰত আনা ৰিজন হয় এবাৰ ৰিলিজ হ'বলৈ গৈ আছে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 তো সেই কাৰণে আমি এইটো কোৱেশ্চনছ লৈ আহিছো আপোনালোকক হয়তো আহি যাব পাৰে আপোনাৰ কোনো ঠিকানা নাথাকে হয় নহয় অংকুৰণ আইএছ একাডেমি মানে আপোনালোকৰ অল এৰাউণ্ড ভাবি পেলাই আমি কোৱেশ্চনছ বিলাক আনো যাতে আপোনালোকে একো বস্তু এৰি নাহে এক্সামত আহক Question number 2 লৈ যাও What was the name of the elephant in the 1983 Assamese film ককা দেউতা নাতি আৰু হাতী আকৌ আৰু question আছে এইটো যোনটো হাতী আছিলে তাৰ নামটো কি আছিলে 1983 film ককা দেউতা নাতি আৰু হাতীত লক্ষ্মী আছিলে জয়মালা আছিলে গজানন্দ আছিলে নে ব্ৰিকোদৰ আছিলে আপোনালোকে কমেন্ট সেকশনত জনাওকচোন ফটাফট আনসাৰ কি হ'ব obviously answer D ব্ৰিকোদৰ আছিলে হাতীৰ নাম এনেকুৱা ধৰণৰ কোৱেশ্চন মানে কোনটো দিশৰ পৰা আহে আমি মানে সব দিশে দিছো আৰু মানে যি কোনো কোৱেশ্চন আহিলে আপোনালোকে যাতে এৰি নাহে আপোনালোকে কৰি আহিলে আমাৰো সফলতা লগতে আপোনালোকৰ সফলতাৰ লগত ব্ৰিকোদৰ হয় Number 3 question Which acclaimed filmmaker directed the original 1983 blockbuster Koka Deuta Nati Aru Hati? যোনটো ককা দেউতা নাতি আৰু হাতী ফিল্মখন আছিলে হেতু কোনে ডিৰেকচন কৰিছিলে বিশ্বজিৎ বৰা নিপন গোস্বামী নিপ বৰুৱা নে ৰমেন বৰুৱা তো আপোনাৰ শুদ্ধ উত্তৰ হ'ব নিপ বৰুৱা দেৱে এটো ডিৰেকচন কৰিছিলে আৰু এগৰাকী বিখ্যাত ডিৰেক্টৰ বা ষ্টৰী ৰাইটাৰ হয় তেওঁৰ দ্বাৰা ৰচিত পৰিচালিত ফিল্ম ৰঙা পুলিচ যোনটো মানে অসমীয়া সুপাৰহিট ফিল্ম বুলি গণ্য কৰা হয় তো ৰঙা পুলিচ ইয়াৰ বিষয়ে কেতিয়াবা কোৱেশ্চনত আহা যায় এয়াও তেওঁ পৰিচালনা কৰিছিলে খুবেই ধুনীয়া ফিল্ম ৰঙা পুলিচ আপোনালোকে চান্স পালে চাব ককা দেউতা নাতি আৰু হাতী ৰঙা পুলিচ এবিলাক মুভি চাব বহুত ভাল হয় মুভিখিনি তো নিপ বৰুৱা বিশিষ্ট পৰিচালক তেওঁ কৰা ৰঙা পুলিচো এটা ইম্পৰ্টেন্ট হয় আৰু ককা দেউতা আৰু হাতী ডিৰেকচনো তেওঁৱে দিছিলে আহো আগবাৰো 4 নম্বৰ কোৱেশ্চনলৈ Which film directed by Bhavendranath Saikia won the Rajat Kamal Silver Lotus for the best feature film in Assamese at the 25th National Film Award? যোনটো National Film Award দিয়া যায় তাত মানে কি হয় ৰজত কমল সিলভাৰ লোটাস ভবেন্দ্ৰনাথ শইকীয়া দেৱে ডিৰেকচন কৰা কোনখন মুভিৰ কাৰণে পাইছিলে কোলাহালৰ কাৰণে পাইছিলে সন্ধ্যাৰ আগৰ কাৰণে পাইছিলে হাৰথিৰ কাৰণে পাইছিলে নে ইতিহাসৰ কাৰণে পাইছিলে তো আপোনাৰ এয়া শুদ্ধ উত্তৰ হ'ব সন্ধ্যাৰ আগ
আৰু ভৱেন্দ্ৰনাথ শইকীয়া এগৰাকী মানে বিশিষ্ট ব্যক্তি যোনে নভেলিষ্ট হয় ভৱেন্দ্ৰনাথ নভেলিষ্ট শৰ্ট ষ্টৰি ৰাইটাৰ এডিট আৰু তেওঁ মানে ফাউণ্ডেড এডিটৰ অফ আছামিজ লেংগুৱেজ উইকলি প্ৰান্তিকৰ মানে সাপ্তাহিকৰ মেগাজিনৰ মানে কি আছিলে ফাউণ্ডেড এডিটৰ আছিলে এইটো আহে কেতিয়াবা কুৱেশ্যন মানে কোনটো দিশত মই আপোনালোকক এডিশ্যনেল ইনফৰমেশ্যনো দি গৈ আছো যাতে আহিলে আপোনালোকে পাৰে প্ৰান্তিকৰ ফাউণ্ডাৰ এডিটৰ হয় তাৰপিছত আৰু তেওঁ আগত কুৱেশ্যনত লিখা আছে আৰু এটা চিলড্ৰেন মেগাজিনৰো তেওঁ এডিটৰ আছিলে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আৰু মই কুৱেশ্যনো দিছো বাৰু ভৱেন্দ্ৰনাথ শইকীয়া গোটেই ফিল্মখনৰ বিষয়ে মনত ৰাখিব মই আপোনালোকক কম Dr. Bhavendra Soikia's final film Kal Sandhya was made in which language 1997 যোনটো ভৱেন্দ্ৰনাথ শইকীয়াৰ ফাইনেল ফিল্ম মানে লাষ্টৰ খন ফিল্ম আছিলে কাল সন্ধ্যা সেইটো কোনটো লেংগুৱেজত বনাইছিলে অসমীয়া বেংগলী হিন্দী নে ইংলিছ এইটো পৰিচালনা কৰিছিলে হিন্দী ভাষাত কাল সন্ধ্যা কেতিয়াবা আহে কাল সন্ধ্যা মানে কোনটো চনত নিৰ্মাণ কৰা হৈছিলে 1997ত ভৱেন্দ্ৰনাথ শইকীয়া গোটেইখন ফিল্ম ইম্পৰ্টেণ্ট হয় নটেবল হয় যিকোনো বস্তু আহিব পাৰে আপোনালোকৰ কুৱেশ্যনত মই আপোনালোকক দি দিছো কোনটো সন্ধ্যা ৰাগ অনিৰ্বাণ অগ্নিস্নানে বেষ্ট নেশ্যনেল এৱাৰ্ড পাইছিলে বেষ্ট স্ক্ৰীন প্লেৰ কাৰণে এইটো মনত ৰাখিব কোলাহাল সাৰথি তাৰপিছত আৱৰ্তন ইতিহাস এইবিলাক মানে তেখেতৰ বহুত ইম্পৰ্টেণ্ট মুভি হয় আৰু চন কেইটাও মনত ৰাখিব সন্ধ্যা ৰাগ কেতিয়া পৰিচালনা কৰা হৈছিলে বা ওলাইছিলে 1977 অনিৰ্বাণ 1981 অগ্নিস্নান 1985 কোলাহাল 1988 সাৰথি 1992 1994 আৱৰ্তন 1996 ইতিহাস এই মুভি কেইখনৰ নাম মনত ৰাখিব আকৌ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰে কুৱেশ্যন দিছো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মানে মুভি হওক বা মেগাজিনছ বিলাক হওক সব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনছত বহুত আহে এইবিলাক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৱাজ ফাউণ্ডিং এডিটৰ অফ দ্য পপুলাৰ চিলড্ৰেনছ মান্থলি মেগাজিন সঁফুৰা মই অলপ আগতে আপোনাক কুৱেশ্যনক সুধিছিলো কোনটো মেগাজিনৰ কাৰণে তেওঁ মানে মেগাজিনৰ কাৰণে নহয় মেগাজিনৰ এডিটৰ আছিলে তেওঁ আছিলে সঁফুৰাৰ এডিটৰ আছিলে আৰু এতিয়া আগত কি কৈছিলো প্ৰান্তিকৰো আছিলে তেওঁ তেখেত এডিট ফাউণ্ডাৰ এডিটৰ আৰু সঁফুৰা হৈছে কি হয় চিলড্ৰেনছ মান্থলি মেগাজিন okay in which year was the first issue of his iconic magazine published কোনটো চনত মানে এই মেগাজিন পাবলিশ হৈছিলে 1972 1982 1992 2002 তো এয়া পাবলিশ হৈছিলে অপচন বি 1982 চনত মনত ৰাখিব এতিয়া চন কেইটা বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব মই লিখিও দিছো সঁফুৰা was first published in 1982 under the editorship of Dr. Bhavendra Saikia it became a household name in Assam known for সঁফুৰা কোনে পঢ়িছে মানে আগৰ যোনে পঢ়ি পাইছে বা শুনিছে মা দেউতাৰ পৰা যে সঁফুৰাৰ বিষয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন known for its high quality literary content puzzles and moral story that shape the childhood of an entire generation মানে আগতে টিভি ফিল্ম আজিকালি আপোনালোকৰ হাতে মোবাইল আছে নেটফ্লিক্স চাই আপোনালোকে কিন্তু সেই টাইমত মানে মানুহে কেনেকে নিজকে এণ্টাৰটেইন কৰি ৰাখিছিলে খুব পঢ়িছিলে মানুহবিলাকৰ নলেজো তেনেকে ডেভেলপ হৈছিলে হয় নহয় এতিয়াতো আপোনালোকৰ হাতে মোবাইল থাকে আপোনালোকে ৰিল স্ক্ৰল কৰি চাই সময় পাৰ কৰি দিয়ে সেয়া নকৰিব বুজিছে অলপ পঢ়াটো ভাল এয়াটো সঁফুৰা মনত ৰাখিব who was the editor of the first Assamese children magazine Lora Bondhu published in 1888 Lora Bondhu কোনে এডিটিং কৰিছিলে বা কোন এডিটৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা কৰুণা বিৰাম বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ বৰুৱা বহুতৰ চাগে মনত লক্ষ্মীনাথ বেজবৰুৱা আহি আছে নহয় আপোনাৰ আনসাৰ এয়া হৈছে কৰুণা বিৰাম বৰুৱা তেখেতে লৰা বন্ধু মেগাজিন পাব্লিছ কৰিছিলে 1888 চনত তো কৰুণা বিৰাম বৰুৱাৰ বিষয়ে অলপ পঢ়িলো he was a pioneer who started Lora Bondhu in 1888 he was a visionary who died at a very young age of তেওঁ বহুত সৰু কালতে মৃত্যু হৈছিলে but his contribution remained a cornerstone for Assamese juvenile literature আমাৰ মানে তেওঁ juvenile literature মানে তেওঁ বহুত আখৰে ব্যক্তি কিন্তু এনেকুৱা ভাল ব্যক্তি দেখিছে সোনকালে মৃত্যু হয় 25 বছৰতে নিধান হৈছিলে তেখেতৰ লৰা বন্ধুৰ ভিতৰত কৰুণা বিৰাম বৰুৱা মনত ৰাখিব
The number 8 question. What is the name of the first Assamese children's novel and who is its author? Name of the first Assamese children novel কোনটো হয় আৰু ইয়াৰ অথৰ কোন হয় আপোনাৰ ফাৰ্স্ট অপশনত কি আছে বুঢ়ী আইৰ সাধু বাই লক্ষ্মীনাথ বেজবৰুৱা পাতালপুৰী বাই হৰগোবিন্দ শৰ্মা মিৰিজুৱাৰী বাই ৰজনীকান্ত বৰদলৈ ভানুমতী বাই পদ্মনাথ গোহাঁই বৰুৱা তো আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশন বি পাতালপুৰী বাই হৰগোবিন্দ শৰ্মা এইটো আপোনালোকে কনফিউজন নকৰিব বুঢ়ী আইৰ সাধু লিখি থৈ নাহিব দেই পাতালপুৰী হ'ব আপোনাৰ শুদ্ধ আনসাৰ This 1909 publication is recognized as first collection of short stories in the Assamese language. এইটো কুৱেশ্যন আপোনালোকক এক্সামত আহিছিলে মেবি এডিআৰই 2.0 তে আহিছিলে মই ভালকে মনত নাই 19 এইটো আহিছিলে আপোনালোকক মনত আছে যদি কমেন্ট সেকশনত জনাওক কোনে কোনে ভুল কৰি আহিছিলে তেহেতসকলে মোক কমেন্ট সেকশনত জনাওক কদমকলি সুৰভি জুনবিৰি সাধু কথাৰ কুকি আকৌ এডিটৰ আমাৰ এডিটৰে বহুত মিষ্টেক কৰা হৈছে আজিকালি সাধু কথাৰ কুকি হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুৰভি বহুতে মিষ্টেক কৰি আহিছিলে এইটো আনসাৰ হয় সুৰভি তো এয়া লিখিছো পাব্লিছড ইন 1909 চনত পাব্লিছ হৈছিলে সুৰভি আৰু লক্ষ্মীনাথ বেজবৰুৱা দেৱে মানে লিখা হয় মডাৰ্ণ শৰ্ট ষ্টৰী আছামিজ লিটাৰেচাৰ বুলি কয় তাৰপিছত জুনবিৰি সাধু কথাৰ কুকি এই গোটেইখিনিয়ে লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখা হয় কদমকলি কি হয় তেহেতৰ পয়েট্ৰি কালেকশ্যন হয় এইখিনি জানি থব বহুত কনফিউজিং হয় এইখিনি বস্তু ভালকে পঢ়িলে মনত থাকি যাব এবাৰ পঢ়িলে ভালকে মনত থাকি যাব আৰু অংকুৰৰ ভিডিঅ চালেতো আৰু ভালকে মনত থাকিব আপোনালোকে চাব কমেন্টত আনসাৰ দিব জনাব আমাৰ এডিটৰ নাজানো কি কৰি থাকে আজিকালি অন্য মনস্ক এটাই বস্তু ডাবল কে দিছে The last question লৈ আহো released in 1939 what is the name of the second Assamese feature film ever made তো 1939 চনত যোনটো মুভি Assamese feature film ৰিলিজ হৈছিলে তাৰ নামটো কি ইন্দ্ৰমালতী পিয়লি ফুকন মনুমতী নে সিৰাজ তো আপোনাৰ শুদ্ধ উত্তৰ হৈছে ইন্দ্ৰমালতী যোনটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে নিৰ্মাণ কৰি ওলাইছে জ্যোতিপ্ৰসাদ আগৰৱালা মনত ৰাখিব আৰু তেখেতৰ ফাৰ্ষ্ট মুভিখনৰ নাম কি আছিলে 1935 চনত ওলোৱা সবে মুখে জানে হয়তো জয়মতী কেতিয়াবা সেই সৰু সৰু মাইনৰ ডিটেইলছ বিলাক পাহৰা যায় তেখেতৰ ফাৰ্ষ্ট মুভিখনৰ নাম আছিলে জয়মতী আৰু ইন্দ্ৰমালতী ৰিলিজ হৈছিলে 1939ত সেকেন্ড মুভি আছিলে এইখিনি আপোনালোকে মনত ৰাখিব আজিলৈ ভিডিঅটো সামৰো কেনেকুৱা পালে ভিডিঅটো জনাব আৰু আমাৰ অংকন আইএছ একাডেমীৰ গোটেই হোক ক্লাছখিনি আপোনালোকে ফলো কৰিব ছাৰহঁতে পঢ়োৱা মেথছৰ ক্লাছ এনভাইৰনমেন্টেল হওক আছামিজৰ হওক ৰিজনিং হওক সব ক্লাছ আপোনালোকৰ হেৰি দিয়া গৈছে অংকন আইএছ একাডেমী ইউটিউব চেনেলত আৰু গোটেই ভালকে কৰা গৈছে সব চাব আপোনালোকে ভিডিঅ আপোনালোকক বহুত কামত আহিব আজিলৈ ইয়াতে সামৰো ধন্যবাদ